বাৰেৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে হালিমন নেচা একাডেমী বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ। বৰপেটা জিলাৰ চৰাঞ্চলৰ কাছুমাৰাস্থিত এখন অগ্ৰণী ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হালিমন নেচা একাডেমীৰ বাৰেৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আজি 25 সংখ্যক বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে পৰিচালন সঞ্চালক হবিবৰ ৰহমানে। বিভিন্ন জাতি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি ৰাজপথত শোভাযাত্ৰা উলিয়াই ছাত্ৰ ছাত্ৰীসকলে। কাইলৈ অৰ্থাৎ 21 নৱেম্বৰ ৰাতিপুৱা পতাকা উত্তোলনেৰে 23 নৱেম্বৰলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাৰ্ষিক অধিৱেশন। বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অন্তিম দিনা 23 নৱেম্বৰ শনিবাৰে অনুষ্ঠিত হ'ব মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ আশাৰ জনপ্ৰিয় ছেটেলাইট নিউজ চেনেল DY 365ৰ জ্যেষ্ঠ সাংবাদিক স্নিগ্ধা শিখা বৰা। উল্লেখনীয় যে মুকলি সভাৰ সামৰণিত সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত কলকাতা আমন্ত্ৰিত কণ্ঠশিল্পী ভিন্নসুৰীয়া গীতেৰে চিপাল কৰিব শোকন্থী গায়িকা গীতাশ্ৰী ৰায় চৌধুৰী। ইপিনে সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি অঞ্চলবাসী ৰাইজলৈ এটি শৈক্ষিক শুভবাৰ্তা আগবঢ়াই সঞ্চালকে কয়, অনাগত শিক্ষাবৰ্ষৰ পৰা বিদ্যালয়খনত ইংৰাজী মাধ্যমৰ পাঠদান আৰম্ভ কৰিব। লগতে বিদ্যালয় সপ্তাহৰ প্ৰতিটো কাৰ্যসূচীত শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সঞ্চালক হবিবৰ ৰহমান, অধ্যক্ষ নজৰুল ইছলাম আৰু অধিৱেশনৰ তত্ত্বাৱধায়ক M মইনুল হকে। আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আমাৰ বিদ্যালয় সপ্তাহ শুভাৰম্ভ কৰিলোঁ। আমাৰ 23 তাৰিখ মুকলি সভা আছে। মুকলি সভাত আমাৰ DY 36ৰ সাংবাদিক তেখেতক স্মিতা বৰাক তেখেতক আমন্ত্ৰণ কৰিছোঁ, তেখেতো আহিব। কালচাৰেল নাইটৰ আমাৰ গীতাশ্ৰী চৌধুৰী কলকাতাত তেখেতো আহিব। সমূহ ৰাইজৰ আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ মুকলি সভাত তেখেতসকলে সমূহ ৰাইজ আহি আমাক সহায় সহযোগিতা কৰে, সেইটো আমি আশা কৰিছোঁ। বৰপেটা জিলাৰ কাছমাৰা থানাৰ অন্তৰ্গত হালিমন নেচা একাডেমী 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিদ্যালয় সপ্তাহ আৰম্ভ কৰিছোঁ। আজি বিদ্যালয় সপ্তাহৰ প্ৰথম 20 নৱেম্বৰ তাৰিখে আমি সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আমাৰ বিদ্যালয় সপ্তাহ আৰম্ভ কৰিছিলোঁ। অহা 23 তাৰিখত আমাৰ এই বিদ্যালয় সপ্তাহৰ মুকলি বঁটা বিতৰণী সভা আছে। মুকলি সভাৰ আমাৰ মুখ্য অতিথি স্নিগ্ধা শিখা বৰা, জ্যেষ্ঠ সাংবাদিক DY 365 উপস্থিত থাকিব। লগতে সন্ধিয়া 9 বজাৰ পৰা সুদূৰ পশ্চিমবংগৰ কলকাতাৰ পৰা উকিল কণ্ঠিকা গায়িকা গীতাশ্ৰী ৰায় চৌধুৰীয়ে গীতৰ শৰাই আগবঢ়াব। আৰু আমাৰ সাংস্কৃতিক আমাৰ সমূহ ৰাইজক আমি উক্ত অনুষ্ঠানত উপস্থিতি কামনা কৰিছোঁ। লগতে মই বিদ্যালয় সপ্তাহৰ আমাৰ মুখ্য তত্ত্বাৱধায়ক শিক্ষক হিচাপে মই লগতে কৈছোঁ, আমাৰ সঞ্চালক প্ৰধান, আমাৰ বিদ্যালয়ৰ সঞ্চালক প্ৰধান মাননীয় হবিবৰ ৰহমান ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি 2025-26 বৰ্ষত হালিমন নেচা একাডেমীত আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 5লৈ ইংৰাজী মাধ্যমৰ আমাৰ মাধ্যম ক্লাছ আৰম্ভ কৰিম। লগতে সমূহ ল'ৰা ছোৱালীৰ হোষ্টেলৰ ব্যৱস্থা কৰা হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম লোকেল নিউজ।